Students, আজি মই এই ভিডিঅ'ৰ জৰিয়তে হলি ফেইথ ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন যি ক্লাছ 5ৰ তাৰ লাষ্ট লেশ্যন 23 লেশ্যনত থকা ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ লৈ আহিছোঁ কাৰণ এইটো লেশ্যনৰ লগত ৰিলেটেড তোমালোকৰ যে ক্লাছ 8ৰ হলি ফেইথ ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন আছে সেইবাবে মই প্ৰথমতে 5ৰ 23 লেশ্যনটো কৰিবলৈ লৈছোঁ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট A verb must agree with its subject. আমি ভাৰ্বটো কাক বেছ কৰি ইউজ কৰোঁ ছাবজেক্টক বেছ কৰি ইউজ কৰোঁ we use the singular form of the verb with a singular subject and the plural form of the verb with a plural subject. আজি singular verb আজি যদি ছাবজেক্টটো singular হয় আমি verb singular ইউজ কৰিম ছাবজেক্টটো যদি plural form হোৱাত থাকে তেতিয়া আমি ভাৰ্বো plural form ইউজ কৰিব লাগিব we use আমি ব্যৱহাৰ কৰোঁ is was has with all singular subjects am, was, have with I, are, were, have with you, and all plural subjects. ইয়াত যি is আছে, was আছে, has আছে এইবিলাক singular subjectৰ লগত ইউজ হয় am, was, have এইটো I ৰ লগত হয় are, were, have with কাৰ সৈতে হ'ব ইউৰ লগত হ'ব বাকী যিমান plural subjects আছে But kintu sometimes it is not very easy to decide whether subject is singular or plural. Kintu ketiaba itu সহজ নহয় যে subject singular আছে নে plural আছে. Whether we should use the singular or plural form of the verb. আমি singular verb use কৰিম নে plural verb use কৰিম. Some of such special uses are very important. So তেনেকুৱা ধৰণৰ uses বহুত দৰকাৰী হয়. You must learn them very carefully. আজি আমি সকলোৱে এইটো জনাটো বহু দৰকাৰ চাও ইয়াত কেইটামান দিয়া আছে ৰুল দিয়া আছে সিঙ্গুলাৰ সাবজেক্টস জয়েন বাই এন টেক এ প্লুৰেল ভাৰ্ব আজি সিঙ্গুলাৰ সাবজেক্টস বিলাক যদি এনৰে প্লাস কৰি দিও তেতিয়া ইয়াৰ পিছৰ ভাৰ্বটো কি হৈ যাব প্লুৰেল হ'ব কাৰণ হি এণ্ড সি যদি কয় ইয়াত চোৱা হাৰ মাদাৰ ইয়াত চাও হাৰ ফাদাৰ এণ্ড মাদাৰ হেভ কাম ইয়াত কি আছে হাৰ ফাদাৰ এণ্ড মাদাৰ বোথ ফাদাৰ এণ্ড মাদাৰক বুজাইছে চ' ইয়াত কি টেন্স হৈছে হেজ হোৱা নাই হেভ হৈছে কাৰণ দুটা একেলগে বুজাইছে প্লুৰেল ফৰ্মত হৈছে হেভ কাম আৰু এটা অপশ্যন দি আছে মনু এণ্ড মিছা আৰ চিটিং ইন দ্য লাইব্ৰেৰী দুইজনে মনু আৰু মিছা ক'ত বহি আছে লাইব্ৰেৰীত বহি আছে ইয়াত ছাবজেক্ট বুলি কওঁতে কাৰ কৰে ছাবজেক্ট মানে মনত ৰাখিবা কাৰ বিষয়ে কৈছে ভাৰ্বক সুধিবা কোন বুলি যেতিয়া এজন বুজায় তেতিয়া ভাৰ্বটো ওৱান ইউজ কৰিবা যেতিয়া প্লুৰেল বুজাইছে যেতিয়া বহু দুজন পালো মোৰ দেন ওৱান হ'লে প্লুৰেল হ'বই তেতিয়া ইয়াত আৰ লিখিব লাগিব 2 নম্বৰ Singular subject joined by or nor take a singular verb. আর যদি singular subjects বিলাক or বা nor এ join হৈ থাকে এটা sentence হৈ থাকে তেতিয়া আমি verb to singular লিখিম চাও হা either Manu or Misa has taken my pen হয় মিছা নহয় মনুৱে মোৰ কলমটো নিছে neither Anita nor Kavita was in the class অনিতাও নাই কবিতাও ক্লাছত নাছিল 3 number but when one of the subjects is plural the plural subject must be placed nearest the verb then is plural আকৌ কৈছে চোৱা either Manu or his friends have taken my purse yet or বা nor use হৈছে neither Anita nor his brothers were at home yet or আৰু nor হৈছে আৰু ভাৰ্বৰ যিটো nearest subject অৰ্থাৎ ইয়াত হিজ ফ্ৰেণ্ডছ এইটো নিয়াৰেষ্ট হয় ভাৰ্বৰ ওচৰতে আছে তেতিয়া যদি প্লুৰেল ফৰ্ম থাকে তেতিয়া আমি হেভ ইউজ কৰিব লাগিব অৰ্থাৎ প্লুৰেল ফৰ্ম হ'ব আকৌ when the subject joined by or nor are different persons যদি or আৰু নৰেৰে বিভিন্ন পাৰ্সনস জয়েন হৈ থাকে অৰ্থাৎ ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন থাকে থাৰ্ড পাৰ্সন যি নহওক তেনেকৈ যে পাৰ্সন থাকে আমাৰ ভাৰ্বটো কাৰ মতে এগ্ৰি হ'ব নিয়াৰেষ্ট সাবজেক্ট অৰ্থাৎ ভাৰ্বৰ কাষত যিটো আছে তাৰ লগত ৰিলেটেড তাক বেছ কৰি আমি ইউজ কৰিম after each and every and one the verb is always singular each every আৰু oneৰ পিছত ভাৰ্বটো সদায় কি হয় singular হয় ইয়াত দি আছে each of these girls has passed the exam every one of the boys অৰ্থাৎ লৰাবোৰৰ সকলোৱে was present উপস্থিত আছিল one of my friends is a doctor মোৰ বন্ধুবোৰ এজন ডক্টৰ ইয়াত each every one যিয়ে নাথাকক আমি ভাৰ্বটো কি কৰিম ইয়াত
singular use কৰিম আকৌ 6 number when two nouns with each or every are joined by an they take a singular যদিও each আৰু every ৰে join হৈ থাকে এটা সেন্টেন্সত each আৰু every যদি এন্টাৰে join হৈ থাকে তেতিয়াও আমি ভাৰ্বটো singular লিখিম ইয়াত দিয়া আছে each boy and girl has got this book every man and woman wants to live in peace ইয়াত থকা এক্সাৰসাইজখিনি কৰাই দিছোঁ choose the correct verb out of the two given in the brackets ইয়াত ব্ৰেকেটত দুটা ভাৰ্ব দি আছে তাৰ কোনটো হয় কাৰেক্টটো চুজ কৰিব পাৰিছে one of the girls ইয়াত ছোৱালীবোৰৰ এজন হৈছে one each every থাকিলে আমাৰ ভাৰ্বটো সিঙ্গুলাৰ লাগে was ইয়াত যদিও গাৰ্লছ আছে গাৰ্লছটো ৰেফাৰ কৰা নাই এইটো one of the girls ছোৱালীবোৰৰ এজনক বুজাইছো ইয়াত was লাগিব late for the class 2 number each of the boys ইয়াতো has লাগিব have the plural form হয় done his homework every one of us is going to the film 4 number one of the players yato was lagibo very quick 5th number neither Rupa nor Rani was with us today 6th number has Manu or Misa won the prize 7 number either you or your friend is to blame 8 number the Arabian Nights is an interesting book 9 number his father and uncle are running a good business আৰু হ'ব এইটো his father আৰু uncle দুটা হৈছে এন্ডৰে প্লাস কৰিছে 10 number neither Sita nor Gita has returned the money it singular subject হৈছে 11 number either Anju or her friends has have complained against me ইয়াত already দুটা সাব নাউন কানেক্ট হৈছে হয় কিন্তু ভাৰ্বৰ নিয়াৰেষ্ট সাবজেক্ট যদি প্লুৰেল হয় তেতিয়া আমাৰ ভাৰ্বটো প্লুৰেল ফৰ্ম হ'ব ইয়াত হার ফ্ৰেন্ডস প্লুৰেল ফৰ্ম আছে সো আমাৰ ইয়াত হ্যাভ লাগিব কমপ্লেইন এগেইনষ্ট মি 12th নাম্বাৰ নাইদাৰ মিছা গোয়েল নর আই এম বাইং দিস টেবল আৰু ইয়াত নিয়াৰেষ্ট সাবজেক্টৰ মতে আমি কি কৰিম ভাৰ্ব ইউজ কৰিম 13 নাম্বাৰ ইচ গাৰ্ল এণ্ড বয় was shouting in the class যদিও each word to আছে দুটা ভাৰ্বেৰে প্লাস হৈছে এন্ডৰে যেতিয়া প্লাস হৈ আছে গাৰ্ল এণ্ড বয় তেতিয়া আমি ইয়াত কি লিখিব লাগিব সিঙ্গুলাৰে লিখিব লাগিব যদিয়ে each every থাকে 14 number one of my classmates has won the first prize yes classmates for এজন 15 number every one of our friends has helped her 16 number the thief and the policeman yet were running very fast হ'ব কাৰণ thief আৰু policeman দুটা এন্ডৰে প্লাস কৰি প্লুৰাল সাবজেক্ট গঠন কৰিছে 17 number neither I nor my brother is going to Simla 18 number was or were আছে her father and mother happy to see you her father and mother দুটা কম্বাইন হৈ যায় ইয়াত were লাগিব 19 number has have Deepak or Misha told you this story yet has ho 20 number yet are hobo Mr. and Mrs. Tuffat in the kitchen eto are hobo karon dujon kitchenot asini khudise এইখিনি তোমালোকে কৰিবা ধুনীয়াকৈ আৰু কি বুজিবলো আমি যদি ওয়ান থাকে ইচ থাকে এভৰি থাকে ওয়ান থাকে তেতিয়া আমি পিছত কি ভাৰ্ব ইউজ কৰিম সিঙ্গুলাৰ ইউজ কৰিম ইচ এভৰি থাকক এন্ডৰে যদি দুটা প্লাসও হৈ থাকে তেতিয়াও আমি কি লিখিম সিঙ্গুলাৰ ভাৰ্ব ইউজ কৰিম এইখিনি বস্তু তোমালোকে ভালকৈ চাবা ইয়াৰ পিছত যে ক্লাস 8ৰ কিতাপত আছে ফাৰ্স্ট লেসন মই এইখিনি কৰাই দিম বহুত ইম্পৰ্টেন্ট হয় সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট